নমস্কাৰ মেথছ মাউণ্টেইনলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা প্ৰতিটো ৰবিবাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষালৈ 2026 চনৰ মেট্ৰিক পৰীক্ষালৈ গণিত বিষয়ৰ 10টাকৈ MCQ আমি এই ইউটিউব চেনেলটোত আগবঢ়াম। গতিকে প্ৰতিটো ৰবিবাৰে তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পাই থাকিবা। গতিকে এই ভিডিঅ'টো আমি প্ৰতিটো কুৱেশ্যনৰে ইংলিছ আৰু এছামিছ দুয়োটাতে লেংগুৱেজটো দি দিছোঁ, যদি তোমালোক কিছুমান CBSE আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট থাকে তেওঁলোকৰ বাবে সুবিধা হয়। ঠিক আছে, গতিকে পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1টো আমি চাওঁ। কি দিয়া আছে? দ্য ডিগ্ৰী অফ দ্য পলিনমিয়েল 5x⁴ - 3x² + 7। গতিকে এই বহুপদটোৰ কি হৈছে ডিগ্ৰী বুলি। ডিগ্ৰী মানে কি? বহুপদৰ মাত্ৰা। বহুপদটোৰ মাত্ৰা বুলি ক'লে আমি কি বুজি পাম? এই যিটো বহুপদ দিয়া আছে 5x⁴ - 3x² + 7, এই বহুপদটোৰ ক্ষেত্ৰত xৰ হায়েষ্ট পাৱাৰটো, অৰ্থাৎ ইয়াতে চোৱা xৰ ওপৰত ইয়াতে কি আছে x⁴ আৰু ইয়াতে xত কি আছে x² আছে। ডাঙৰ কোনটো? এই x⁴ ওপৰত থকা 4টো ডাঙৰ। গতিকে ইয়াৰ গোটেই বহুপদটোৰ মাত্ৰা কি হ'ব? 4 হ'ব। গতিকে অপশ্যন নাম্বাৰ কি হ'ল? অপশ্যন নাম্বাৰ চি হ'ল। গতিকে এইটো কুৱেশ্যন হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 2টো চোৱা। এইকেইটা কুৱেশ্যন একদম ইজি কুৱেশ্যন লৈছোঁ প্ৰথম ভিডিঅ'ৰ বাবে। আমি ইজিৰ পৰা টানলৈ গোটেই ধৰণৰ কুৱেশ্যনবিলাক আলোচনা কৰিম মেট্ৰিকৰ বাবে, যিবোৰ ইম্পৰ্টেণ্ট হয়। ঠিক আছে, গতিকে 3 মাত্ৰাযুক্ত বহুপদৰ আটাইতকৈ বেছি কেইটা শূন্য থাকিব পাৰে? এতিয়া চাবা, 3 মাত্ৰাযুক্ত বহুপদ মানে কি? ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদৰ আদৰ্শ ৰূপটো চোৱা। ত্ৰিঘাত বহুপদৰ আদৰ্শ ৰূপটো হ'ল ax³ + bx² + cx + d। এই বহুপদটোৰ ক্ষেত্ৰত আটাইতকৈ বেছি কেইটা শূন্য থাকিব পাৰে? বহুপদটোৰ মাত্ৰা যিমান হয় সেইটোৱে হ'ল আটাইতকৈ বেছি শূন্যৰ সংখ্যা। গতিকে এই বহুপদটোৰ কি মাত্ৰা কিমান? মাত্ৰা 3। গতিকে এই বহুপদটোৰ হায়েষ্ট কিমানটা শূন্য থাকিব? 3টা শূন্য। কিছুমান ত্ৰিঘাত বহুপদৰ 2টা শূন্য থাকে, কিছুমানৰ এটা থাকে, আৰু কিছুমানৰ বহুপদৰ শূন্যই নাথাকে। ঠিক আছে, যদি দ্বিঘাত হয় তেনেকৈ দ্বিঘাত বহুপদৰ হায়েষ্ট কিমানটা শূন্য থাকিব? আটাইতকৈ বেছি 2টা। বুজি পাইছেনে? গতিকে এইটো অপশ্যন নম্বৰ কি হ'ব? অপশ্যন নম্বৰ চিটো হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 3টো চাওঁ। x² - 5x + 6ৰ শূন্য 2টা হ'ব। এইটো এটা কি বহুপদ? দ্বিঘাত বহুপদ। আৰু জেনেৰেল মেথছৰ যিটো 2 নম্বৰ পাৰ্ট আছে বহুপদ পাঠটো, তাতে বিশেষকৈ দ্বিঘাত বহুপদৰ আলোচনা বেছিখিনি কৰা আছে, আৰু দ্বিঘাত বহুপদৰ ওপৰতে তোমালোকৰ MCQ আহিব। গতিকে এই বহুপদটোৰ শূন্য 2টা হ'ব। এই বহুপদটোৰ শূন্য 2টা চোৱা, এই 2টা হ'ব পাৰে, এই 2টা হ'ব, আমি নাজানো এই কোনটো হয়, আমি নাজানো। গতিকে যদি আমি এই বহুপদটোৰ মান xৰ মানটো উলিয়াব চাওঁ, শূন্য 2টা উলিয়াব চাওঁ, তেন্তে আমি গম পাম। এতিয়া xৰ মান উলিওৱাৰ 3টা পদ্ধতি আছিল। কি আছিল? ফাৰ্ষ্ট পদ্ধতিটো আছিল ফাৰ্ষ্ট ইনটু লাষ্ট পদ বুলি যিটো কওঁ আমি, অৰ্থাৎ উৎপাদকীকৰণ, মধ্যপদ বিভাজন যিটো কওঁ, সেইটো হ'ল প্ৰথম। নেক্সট আছিল দ্বিঘাত সূত্ৰ এটা। কিবা সূত্ৰটো কি আছিল? x = কিবা -b ± √b² - 4ac / 2 আহিছে। আৰু 3 নম্বৰটো কি আছিল? 3 নম্বৰটো আছিল তোমালোকৰ বৰ্গ সম্পূৰণ পদ্ধতি। বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে 1 নম্বৰ আৰু 2 নম্বৰ যি দুটা নিয়ম আছে সেই দুটা নিয়মে ব্যৱহাৰ কৰে। বৰ্গ সম্পূৰণটো অলপ টান পায় ছাত্ৰ ছাত্ৰীয়ে। গতিকে আমি এই কুৱেশ্যনটো কৰাৰ কাৰণে এই দ্বিতীয় মেথডটো ইউজ কৰিম। এইটোত অলপ ইজি হয়। এতিয়া চোৱা, x² - 5x + 6 এইটোৰ শূন্য 2টা উলিয়াবৰ কাৰণে এইটোক আমি ভাবি লওঁ বহুপদটো ax² + bx + c ৰ লগত তুলনা কৰিম। এইটোৰ লগত যদি এইটো আমি তুলনা কৰি চাওঁ, এইটো x² চাইড 1x² পাতিব পাৰি, -5x ইয়াৰ চাইড আমি কি লিখিব? প্লাছ ডিগ্ৰী b -5x লিখিব পাৰিনে? প্লাছ c ঠাইত কি আছে? ইয়াতে 6 আছে। গতিকে সেই হিচাপে যদি চাওঁ, a ৰ মান কিমান হ'ব? ইয়াতে এই বহুপদটোৰ ক্ষেত্ৰত a ৰ মান কিমান হ'ব? 1 হ'ব। b ৰ মান কিমান হ'ব? -5, আৰু c ৰ মান 6। গতিকে এই যিটো ফৰ্মুলা আছে, এই ফৰ্মুলাটো যদি আমি এই a b c ৰ মানকেইটা বহাই দিওঁ, আমি এই এনচাৰটো পাই যাম। গতিকে x = -b, b ঠাইত ইয়াতে কি আছে? -5 আছে। গতিকে -b ± √b², b মানে কিমান? -5, গতিকে b² - 4ac, 4 * a ঠাইত কিমান? 1 * c ঠাইত 6। ঠিক আছে, ডিভাইডেড বাই কি আছে? 2 আহিছে। 2 * a ৰ মানে কিমান? a মানে 1। তো এইখিনি অলপমান চল্ভ কৰি দিম। তলত কি আছে? 2 × 2, এটা -a +5 হ'ব। নেক্সট প্লাছ মাইনাছ √b², -5ক স্কুৱেৰ কৰিলে কিমান হ'ব? -ক স্কুৱেৰ কৰিলে হ'ব প্লাছ, আৰু 5ক স্কুৱেৰ কৰিলে হ'ব 25, মাইনাছ 4 × 4, 4 × 6 কিমান? 4 × 6 হয় 24। নেক্সট এইখিনি চল্ভ কৰা। 2 ইয়াতে 5 প্লাছ মাইনাছ √, কি আছে? 25ৰ পৰা 24 গ'লে 1 হয়। তাৰপিছত চোৱা 5 প্লাছ মাইনাছ, এতিয়া 1ৰ বৰ্গমূল কিমান হয়? 1ৰ বৰ্গমূলটো 1 হয়। গতিকে 1ৰ বৰ্গমূল 1 / 2। এইখিনি আমি নেক্সট ইয়াতে কৰোঁ। 5 এতিয়া প্লাছ মাইনাছ যি দুটা চিন আছে আমি দুটা ভাঙি দিম। এতিয়া 5 + 1 / 2, আৰু 5 - 1 / 2। এতিয়া 5 × 1 = 6, 6ক 2 ৰে হৰণ কৰিলে কিমান? 3 হয়। আৰু ইয়াতে 5ৰ পৰা 1 বিয়োগ কৰিলে 4, 4ক 2 ৰে হৰণ কৰিলে 2 হয়। এইটো অপশ্যন চোৱা।
এইটো ক'ত আছে অপশ্যন নাম্বাৰ এ গতিকে এটো হ'ব ইয়াৰ এনচাৰ 0 দুটা এই দুটা 3 আৰু 2 অৰ্থাৎ 2 আৰু 3 ইয়াতে অপশ্যন এইটো ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 4 টো চাওঁ 4 টো কি দিয়া আছে x স্কয়ার - 7x + 10 বহুপদৰ 0 দুটাৰ যোগফল সাম অফ দা জিৰোস অৰ্থাৎ এটা বহুপদ এইটো কি বহুপদ দ্বিঘাত বহুপদ সদায় এইটো মনত ৰাখিবা তোমালোকে দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ এইটো ax স্কয়ার + bx + c এই দ্বিঘাত বহুপদটোৰ ক্ষেত্ৰত যদি দুটা শূন্য আলফা আৰু বিটা ax স্কয়ার + bx + c বহুপদৰ ক্ষেত্ৰত যদি শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে শূন্য দুটাৰ যোগফল আলফা + বিটা ইকুৱেল কি হয় তোমালোকে কিতাপত পাইছা -b/a আৰু শূন্য দুটাৰ গুণফল আলফা * বিটা ইকুৱেল c/a গতিকে এই ax স্কয়ার + bx + c এই যেটো আদৰ্শ ৰূপ আছে ইয়াৰ লগত যদি দ্বিঘাত বহুপদটো তুলনা কৰা এটো কি হ'ব 1x স্কয়ার + bx মানে কিমান এটা -7x লিখিব পাৰিম যেটো এটা -7 আছে +10 অৰ্থাৎ এৰ ঠাইত কিমান হ'ল a = 1 b = হ'ল -7 ৰেখাটো নিদিলেও কথা নাছিল ইয়াতে আৰু c = হ'ল 10 এটা আমাক কোৱেশ্চনটো কৰিছে বহুপদৰ শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল মানে কি আলফা + বিটা ইকুৱেল ইয়াতে কি লিখিছো -b/a b মানে কিমান b মানে হ'ল -7/a মানে 1 ইকুৱেল টু তলত 1 তো কিবা প্ৰয়োজন থাকে নেকি প্ৰয়োজনটো একো নাই গতে -7 শূন্য দুটাৰ যোগফল হ'ব 7 সোৱা অপচন আছে অপচন নম্বৰ বি ঠিক আছে নেক্সট কুৱেশ্চন নম্বৰ 5 টো চাও কুৱেশ্চন নম্বৰ 5 টো কি দি আছে product of the zeros of x square - 7x + 10 অৰ্থাৎ এই বহুপদৰ এবাৰ শূন্য কেইটাৰ গুণফল এই অলপ আগতে আমি আলোচনা কৰিলো এই আগৰ কুৱেশ্চনটোত শূন্য দুটাৰ যোগফল যদি শূন্যটো আলফা আৰু বিটা হয় গুণফল কিমান হয় c/a হয় গতে c/a সোৱা ইয়াতে a ইকুৱেল কিমান আছে ইয়াতে a ইকুৱেল 1 b ইকুৱেল -7 আৰু c ইকুৱেল 10 গতে c/a মানে কিমান হ'ব 10/1 অৰ্থাৎ 10 অপচন সোৱা অপচন নম্বৰ বি হৈ গ'ল গতে কুৱেশ্চন নম্বৰ 6 টো চাও আমি a quadratic polynomial whose zeros are -3 and 4 is অৰ্থাৎ -3 আৰু 4 শূন্য বিশিষ্ট এটা দ্বিঘাত বহুপদ আমি নিৰ্ণয় কৰিব লাগে গতে -3 আৰু 4 আমি সোৱা এইটো আমি ভালদৰে জানো যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা দিয়া থাকে তেন্তে আমি দ্বিঘাত বহুপদৰ কেনেকৈ নিৰ্ণয় কৰোঁ দ্বিঘাত বহুপদটো k * x স্কয়ার - আলফা + বিটা * x + আলফা বিটা অৰ্থাৎ আলফা আৰু বিটাৰ পূৰণফল এনেকুৱা ধৰণৰ আমি বহুপদটো নিৰ্ণয় কৰোঁ ইয়াত k টো কি হয় আমি কুৱেশ্চনটো কৰাৰ আগতে মই বুজাই দিম এটা সোৱা আমাক কোৱা আছে ইয়াতে আলফাৰ মান কিমান দিয়া আছে আলফা = -3 বা বিটা = 4 এনেকুৱা ধৰণৰ আমি মূল দুটা ধৰি ললো কোৱা আছে আমাক শূন্য মূল বা শূন্য দ্বিঘাতৰ বহুপদৰ ক্ষেত্ৰত শূন্য বুলি কয় দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত মূল বুলি কয় গতিকে এইটো হ'ল আলফা এইটো হ'ল বিটা আলফা আৰু বিটা যদি আমি বহুপদটো নিৰ্ণয় কৰিবৰ কাৰণে আলফা + বিটা দৰকাৰ হ'ব আমি ইয়াতে উলিয়াই লওঁ আগতে আলফা + বিটা ইকুৱেল কিমান -3 + 4 কিমান হ'ব 3 টকা ধাৰ 4 টকা জমা 1 টকা কি হৈ গ'ল জমা হৈ গ'ল গতিকে ঠিক তেনে আলফা * বিটা দুইটা পূৰণ কৰিব লাগে -3 * 4 -a + a -3 4 গুণ 12 হৈ গ'ল গতিকে এই দুটা আমি উলিয়ালো যেহেতু ইয়াতে আমি বহুপদটো বহুৱাই দিওঁ k * x স্কয়ার - আলফা + বিটা কিমান আলফা + বিটা পাইছো 1 * x ইয়াতে 1 বহুৱালো x টো আমি আগৰ পৰা আছিল প্লাস আলফা বিটা মানে কি পূৰণফলটো কি আছে -12 আছে গতিকে ইয়াতে -12 এটা সোৱা এই এটা কেৰ ব্যৱহাৰ কি হয় এই বহুপদটোৰ প্ৰতিটো পদৰ ক্ষেত্ৰত যদি তলত ভগ্নাংশ পাই ধৰা ইয়াতে 4 পালো ইয়াতে 4 পালো তেন্তে আমি এই ভগ্নাংশটোৰ হৰটো নোহোৱা কৰিবৰ কাৰণে আমি কেটোৰ সহায় লওঁ যদি ভগ্নাংশৰ হৰটো যিমান হয় এই কেটো ঠাইত আমি কিমান পাতি দিওঁ পাতি ইয়াৰ লগত কাটাকাটি কৰি আমি ভগ্নাংশটো নোহোৱা কৰোঁ গতিকে এনেকুৱা ধৰণৰ কেটো ব্যৱহাৰ কৰা হয় কিন্তু ইয়াতে যেহেতু তলত একো নাই মানে কি আছে তলত 1 আছে গতিকে আমি কে ঠাইত কি ধৰিম কে ঠাইত 1 বহুৱাই দিম 1 * x স্কয়ার - এটা 1 * x কি হয় x এটো হয় প্লাস মাইনাস -12 এটা সোৱা এইটো যদি 2 নম্বৰ কোৱেশ্চন আহে এইটো যদি 2 নম্বৰ দিনে কোৱেশ্চন আহিলে তোমালোক তেন্তে আমি ইয়াতে লিখি দিলো হয় k = 1 ধৰি বা k = 1 ব্যৱহাৰ কৰি যেটো এটো MCQ হয় যিমান জল্দি পাৰা তোমালোকে কৰিব লাগিব কিন্তু 1 টো গোটেই তালত পূৰণ কৰিলে কি হ'ব x স্কয়ার - x - 12 ঠিক আছে গতিকে অপচন সোৱা অপচন কৰিছে অপচন নম্বৰ বি নেক্সট কুৱেশ্চন নম্বৰ 7 টো চাও আমি কুৱেশ্চন নম্বৰ 7 টো কি দিছে স্টেটমেন্ট বেসড কুৱেশ্চন ইয়াতে দুটা স্টেটমেন্ট দিয়া আছে গতিকে এনেকুৱা ধৰণৰ কুৱেশ্চন তোমালোকৰ মেট্ৰিকত আহিব পাৰে এই দুটা ইম্পৰ্টেন্ট হয় প্ৰথম স্টেটমেন্টটো চাও আমি
ax² + bx + c ৰ বাবে শূন্য দুটাৰ যোগফল কি হয় -b/a আৰু গুণফল c/a আৰু ষ্টেটমেণ্টটোত দিয়া আছে দ্য ডিভিজন এলগৰিথম ডিভিজন এলগৰিথম মানে কি হ'ল বিভাজন কলন বিধি এইটো আমি ক্লাছ 3-4তে পাইছিলোঁ ডিভিডেণ্ড = ডিভিজৰ ইনটু কোচেণ্ট প্লাছ ৰিমাইণ্ডাৰ অৰ্থাৎ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ এতিয়া এই দুটা ষ্টেটমেণ্টৰ কোনটো শুদ্ধ কোনটো অশুদ্ধ বা নে দুটাই শুদ্ধ নেকি এনেকুৱা ধৰণৰ আমি ভালকৈ চেক কৰিলে আমি গম পাই যাম এতিয়া প্ৰথম ষ্টেটমেণ্টটো চাওঁ প্ৰথম ষ্টেটমেণ্টটো মই অলপ আগতে বুজাইছোঁ এটা যদি ax² + bx + c এটা দ্বিঘাত বহুপদ হয় তাৰ শূন্য দুটা যদি আমি আলফা আৰু বিটা ধৰি লওঁ তেন্তে শূন্য দুটাৰ যোগফল কি হয় আলফা + বিটা = -b/a আছিলে এইটোতো সঁচা হয় আৰু গুণফল মানে আলফা ইনটু বিটা কি আছিল c/a টো হয় গতিকে ষ্টেটমেণ্ট 1টো কি হয় কাৰেক্ট হয় ষ্টেটমেণ্ট 1 কাৰেক্ট হোৱাৰ লগে লগে আমি এই অপশ্যনকেইটা চাওঁ অপশ্যনকেইটাত চোৱা বোথ আৰ ফলছ ডিটোত কি দিয়া আছে ডিটোত বোথ মানে দুইটাই অশুদ্ধ বুলি কৈছে এইটোতো আমি ভুলে পালোঁ নেক্সট অনলি ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট বিটোত চোৱা বিটো অনলি ষ্টেটমেণ্ট 2 ইজ কাৰেক্ট 2 নম্বৰটোৱে কেৱল সঁচা বুলি কৈছে যিহেতু আমি 1 নম্বৰটো সঁচা পালোঁ গতিকে বি নম্বৰটো ইয়াতে অপশ্যন হ'ব নোৱাৰে এ বা চিৰ ক্ষেত্ৰত যিকোনো এটাহে হ'ব এতিয়া ষ্টেটমেণ্ট 2টো চোৱা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ এইটোতো সঁচাই হয় যিহেতু ক্লাছ 3-4তে আমি শিকি আহিছোঁ গতিকে এইটো যিহেতু সঁচা ষ্টেটমেণ্ট 1 and 2 দুটা সঁচা গতিকে both statement are true অৰ্থাৎ C2 হ'ল অপশ্যন ইয়াৰে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 8 টো এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আছে ষ্টেটমেণ্ট 1 টো চোৱা ax³ + bx² + cx + d বহুপদৰ শূন্য কেইটাৰ যোগফল ইয়াতে চোৱা এইটো যেহেতু ত্ৰিঘাত বহুপদ ইয়াতে শূন্য কেইটা হ'ব শূন্য হ'ব তিনিটা আলফা বিটা আৰু গামা এতিয়া বহুপদৰ শূন্য কেইটাৰ যোগফল আমি এইটো কিতাপত দিয়াই আছে তোমালোকে চালে গম পাবা তিনিটা যদি বহুপদৰ শূন্য থাকে তেন্তে সেইটাৰ যোগফল কি হয় সদায় -b/a হয় এইটো -b/a ক'ৰ পৰা আহিছে এই আদৰ্শ ৰূপটোৰ পৰা যিটো কুৱেশ্যনত দিয়া আছে এই আদৰ্শ ৰূপটোৰ পৰা ঠিক তেনেকৈ ষ্টেটমেণ্ট 1টো কি হৈ গ'ল -b/a টো দিয়াই আছে ইয়াতে গতিকে এইটো অপশ্যন এইটো ষ্টেটমেণ্ট 1 কাৰেক্ট হয় গতিকে এইটো কাৰেক্ট হোৱাৰ লগে লগে b2 আৰু d2 কটা গ'ল a বা c ৰ ভিতৰত কোনোবা এটা হ'ব নেক্সট ষ্টেটমেণ্ট 2টো চাবা দুটা শূন্যৰ পূৰণফলৰ যোগফল অৰ্থাৎ sum of products of zeros to at a time of ax³ + bx² + cx + d এইটোৰ ক্ষেত্ৰত একেই কুৱেশ্যন ত্ৰিঘাত বহুপদৰ শূন্য কেইটাৰ পূৰণ কৰি যোগফল মানে দুটা শূন্য পূৰণ কৰি তাৰ যোগফল অৰ্থাৎ এনেকুৱা ধৰণৰ চোৱা আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা এনেকুৱা ধৰণৰ দুটা পূৰণ কৰি যোগ কৰিলে আমি এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত কি পাওঁ দ্বিঘাত নহয় এইটো ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত কি পাওঁ c/a পাওঁ গতিকে অপশ্যনটো ইয়াতে c/a দিয়া আছে গতিকে ষ্টেটমেণ্ট 2টো কাৰেক্ট হয় 1 আৰু 2 দুটা কাৰেক্ট গতিকে both statements are true ঠিক আছে এইটো কুৱেশ্যন নম্বৰ 9টো চাওঁ zeros of x² - 9 অৰ্থাৎ x² - 9 বহুপদটোৰ ক্ষেত্ৰত আমাক কি কৰিব শূন্য উলিয়াব দিছে কৰি চাওঁ x² - 9 এনেকুৱা ধৰণৰ থাকিলে একদম ইজি হয় এতিয়া চোৱা x² টো ৰাখিলোঁ বহুপদৰ শূন্য বুলিলে কি বুজা হয় গতিকে x ৰ মানটোৱেতো হয় গতিকে -9টো সমান চিহ্নৰ পৰা পাৰ কৰি পক্ষান্তৰ কৰি দিবা +9 হৈ যাব নেক্সট আমাক চোৱা বহুপদৰ শূন্য বুলিলে x ৰ মান উলিয়াব লাগে গতিকে স্কুৱেৰটো এইফালে যাব লাগিব x = স্কুৱেৰ সিফালে হ'লে কি হৈ যাব √9 কিন্তু আমি স্কুৱেৰটো যেতিয়া পাৰ কৰিম তাতে আমি প্লাছ মাইনাছ চিনটো ব্যৱহাৰ কৰিব লাগিব এইটো অপশ্যন আছে নে চোৱা অপশ্যন এইটো নাই গতিকে ৰুটটো আমি ব্যৱহাৰ উলিয়াই দিব লাগিব প্লাছ মাইনাছ 9ৰ বৰ্গমূল কিমান পূৰণ কৰিলে একে সংখ্যা মানে পূৰণ কৰিলে 9 হয় 3 3 গুণ 9 গতিকে 3 স্কুৱেৰ কৰিলে 9ৰ বৰ্গমূল 3 এইটো অপশ্যন আছেতো নিশ্চয় অপশ্যন নম্বৰ এ হৈ গ'ল গতিকে কুৱেশ্যন নম্বৰ 10 এইটো এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন ৰৈখিক বহুপদ ax + b ৰ শূন্যৰ সংখ্যা ax + b এটা ৰৈখিক বহুপদ হয় এই বহুপদৰ চলক কি x তেনেকুৱা ধৰণৰ চোৱা 5x + 2 যদি আমি এটা বহুপদ লওঁ এই বহুপদটোৰ শূন্য কিমান হ'ব কেইটা হ'ব 0 সলভ কৰি চোৱা x = প্ৰথমতে +2টো সমান চিহ্নৰ পৰা পক্ষান্তৰ কৰা -2 হ'ল আৰু 5টো কি হৈছে এতিয়া পূৰণ হৈছে সিফালে গ'লে কি হ'ব হৰণ হৈ যাব x ৰ মান কি পালোঁ -2/5 এটা পালোঁ কি কাৰণে এটা পাইছোঁ কাৰণ এই বহুপদটোৰ x ৰ ওপৰত পাৱাৰ 1 থাকে অৰ্থাৎ ৰৈখিক বহুপদ মানে হ'ল একঘাতৰ বহুপদ একঘাতৰ বহুপদৰ শূন্যৰ সংখ্যা সদায় এটা ঠিক আছে গতিকে এই 10টা কুৱেশ্যন আমি এই ভিডিঅ'টো আলোচনা কৰি নেক্সট অহা ৰবিবাৰে আকৌ এনেকুৱা ধৰণৰ 10টা কিবা MCQ লৈ আমি আকৌ তোমালোকৰ আগত উপস্থিত হ'ম যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকৰ HSC 2026ত MCQৰ ক্ষেত্ৰত সুবিধা হয় ধন্যবাদ